আজি 10/2/2025 আজি ৰাতিপুৱা আমাৰ ভৱপুৰ কেম্পৰ মানুহে আমাৰ আজাৰ কাঠনিত পেট্ৰলিং কৰি থকা অৱস্থাত হাতীৰে পেট্ৰলিং কৰা অৱস্থাত এটা মৃত বাঘ দেখা পালে। এই বাঘটো আমি আইডেণ্টিফাই কৰিলোঁ। বৰ্তমান তাক T4 বুলি আমি আইডেণ্টিফাই কৰিছোঁ আৰু এইটোৰ পৰা অনুমান হয় এই প্ৰাপ্তবয়স্ক বাঘ হয় আৰু নেচাৰেল কণ্ডিশ্যন অল্ড এজৰ কাৰণে সেই মৃত্যু হৈছে বুলি আমি বৰ্তমান ঠাৱৰ কৰিছোঁ। আৰু এতিয়া আমি বৰ্তমান বাকী তাৰ যিখিনি অংগ পতংগ আছে আমি সেইখিনি লৈ আমি ফৰেনচিকলৈ পঠিয়াম বাকী অনুসন্ধানৰ কাৰণে। বাকী এতিয়া আমাৰ এজ পাৰ NTCA প্ৰট'কল আমি এতিয়া তাক বাৰ্ণিং কৰা হৈছে বডিটো, আৰু ইয়াক সম্পূৰ্ণভাৱে দাহ কৰাৰ পিছত আমি আমাৰ কৰ্তব্যটো সম্পূৰ্ণ হ'ব। আপুনি কি পালে ছাৰ মৃত্যুৰ কাৰণটো? মৃত্যুৰ কাৰণটো এতিয়া আমি পটককৈ ধৰিব নোৱাৰোঁ। ছাৰে ক'লে আমাৰ DFO ছাৰে যে আপোনাৰ এইটো প্ৰাপ্তবয়স্ক বাঘ আৰু নেচাৰেল ডেথ যেনে লাগিছে এইটো। আমি এতিয়া যিহেতু আপোনাৰ এইটো পিট্ৰিফাইড হৈছে অৰ্গেনবিলাক আমি মানে যিটো পাব লাগিছিল ফ্ৰেছ যিটো অৰ্গেন হয় তেতিয়া আমি ক'ব পাৰোঁ যে এইটো অমুক কাৰণত বা কিবা এটা হৈ মৰিছে। এতিয়া চব অৰ্গেন মানে পিট্ৰিফাইড হৈছে, গতিকে একচুৱেল কজ অফ ডেথটো আমি এতিয়া গম নাপাম। আমি কিছুমান টিচু কালেকশ্যন কৰিছোঁ, সেই টিচুবিলাক আমি ফৰেনচিকত পঠাম। যদি কিবা আছে তাতে আমাৰ ফৰেনচিক লেবৰ পৰা এইটো আপোনাৰ কনফাৰ্মেটৰী ডায়েগনচিছটো হ'ব। এতিয়া আমি প্ৰিলিমিনাৰী ভাবিছোঁ যিটো তাৰ অল্ড এজ আৰু আমাৰ যিখিনি চাৰ্কেণ্টেঞ্চ এভিডেঞ্চটো চালোঁ, আমি চাই কিনে ভাবিছোঁ এতিয়া নিশ্চয় এটা প্ৰাপ্তবয়স্ক বাঘ তাৰ নেচাৰেল ডেথে হৈছে যেন লাগিছে এইটো। আৰু আজি 10/2/2025 আজি ৰাতিপুৱা আমাৰ ভৱপুৰ কেম্পৰ মানুহে আমাৰ আজাৰ কাঠনিত পেট্ৰলিং কৰি থকা অৱস্থাত হাতীৰে পেট্ৰলিং কৰা অৱস্থাত এটা মৃত বাঘ দেখা পালে। এই বাঘটো আমি আইডেণ্টিফাই কৰিলোঁ। বৰ্তমান তাক T4 বুলি আমি আইডেণ্টিফাই কৰিছোঁ আৰু এইটোৰ পৰা অনুমান হয় এই প্ৰাপ্তবয়স্ক বাঘ হয় আৰু নেচাৰেল কণ্ডিশ্যন অল্ড এজৰ কাৰণে সেই মৃত্যু হৈছে বুলি আমি বৰ্তমান ঠাৱৰ কৰিছোঁ। আৰু এতিয়া আমি বৰ্তমান বাকী তাৰ যিখিনি অংগ পতংগ আছে আমি সেইখিনি লৈ আমি ফৰেনচিকলৈ পঠিয়াম বাকী অনুসন্ধানৰ কাৰণে। বাকী এতিয়া আমাৰ এজ পাৰ NTCA প্ৰট'কল আমি এতিয়া তাক বাৰ্ণিং কৰা হৈছে বডিটো, আৰু ইয়াক সম্পূৰ্ণভাৱে দাহ কৰাৰ পিছত আমি আমাৰ কৰ্তব্যটো সম্পূৰ্ণ হ'ব। আপুনি কি পালে ছাৰ মৃত্যুৰ কাৰণটো? মৃত্যুৰ কাৰণটো এতিয়া আমি পটককৈ ধৰিব নোৱাৰোঁ। ছাৰে ক'লে আমাৰ DFO ছাৰে যে আপোনাৰ এইটো প্ৰাপ্তবয়স্ক বাঘ আৰু নেচাৰেল ডেথ যেনে লাগিছে এইটো। আমি এতিয়া যিহেতু আপোনাৰ এইটো পিট্ৰিফাইড হৈছে অৰ্গেনবিলাক আমি মানে যিটো পাব লাগিছিল ফ্ৰেছ যিটো অৰ্গেন হয় তেতিয়া আমি ক'ব পাৰোঁ যে এইটো অমুক কাৰণত বা কিবা এটা হৈ মৰিছে। এতিয়া চব অৰ্গেন মানে পিট্ৰিফাইড হৈছে, গতিকে একচুৱেল কজ অফ ডেথটো আমি এতিয়া গম নাপাম। আমি কিছুমান টিচু কালেকশ্যন কৰিছোঁ, সেই টিচুবিলাক আমি ফৰেনচিকত পঠাম। যদি কিবা আছে তাতে আমাৰ ফৰেনচিক লেবৰ পৰা এইটো আপোনাৰ কনফাৰ্মেটৰী ডায়েগনচিছটো হ'ব। এতিয়া আমি প্ৰিলিমিনাৰী ভাবিছোঁ যিটো তাৰ অল্ড এজ আৰু আমাৰ যিখিনি চাৰ্কেণ্টেঞ্চ এভিডেঞ্চটো চালোঁ, আমি চাই কিনে ভাবিছোঁ এতিয়া নিশ্চয় এটা প্ৰাপ্তবয়স্ক বাঘ তাৰ নেচাৰেল ডেথে হৈছে যেন লাগিছে এইটো। আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।